ছাত্ৰ ছাত্ৰীসকল, আমি আজি নৱমমান শ্ৰেণীৰ উচ্চ গণিতৰ অসমীকা যেটো অধ্যায় আছে, অসমীকা অধ্যায়টোৰ আলোচনা কৰিম বুলি ওলাইছোঁ। এই অসমীকা অধ্যায়টোত কি কিনো আছে বা অসমীকানো কি সেই বিষয়ে আমি প্ৰথম আলোচনা কৰি লওঁ। অসমীকা হ'ল এটা সমান নোহোৱা ৰাশিৰ বীজগণিতীয় ৰাশিৰ সম্পৰ্ক। অৰ্থাৎ আমি যেনেকৈ সমীকৰণ পাতোঁ, আমি যদি চাওঁ উদাহৰণ 2 সমান 2, 3 সমান 3 বা a ইকুৱেল b বা টুৱাইচ a প্লাছ b ইকুৱেল 0, এইবিলাক হ'ল সমীকৰণ। এই সমীকৰণত যিকেইটা ৰাশি থাকে সেই ৰাশিকেইটা সমান। a b সমান 2 লগত 2 সমান, 2 লগত a যোগ কৰিলে সেই b সমান ইকুৱেল 0 সমান। এইবিলাকক কোৱা হয় সমান। যেতিয়া সমান নহয় তেতিয়া অসমীকা বা অসমান সংখ্যাৰ কথা ধাৰণা আহিব, তেতিয়া তাক অসমীকা বুলি আমি ক'ম। এই অসমীকা বুলি কওঁতে যিকোনো দুটা বাস্তৱ সংখ্যাৰ ধাৰণা তোমালোকে ইতিমধ্যে পাইছা। তাক বোলে গোটেই সংখ্যাখিনিক একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয়। স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, গোটেই সংখ্যা প্ৰণালীটো একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয়। আটাইতকৈ ডাঙৰ সংহতিটো হ'ল বাস্তৱ সংখ্যাৰ সংহতি, অৰ্থাৎ তাত সকলোবিলাক সংখ্যা আছে। মাত্ৰ তাত অবাস্তৱ সংখ্যাখিনি বাদ দি গোটেই সংখ্যাখিনি একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হ'ব। অবাস্তৱ সংখ্যাৰ বিষয়ে তোমালোকে দশমমান শ্ৰেণীত পঢ়িবলৈ পাবা। দুটা সংখ্যা বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত এটা ধৰ্ম আছে, যিহেতু সেইটো ধৰ্মটো হ'ল ত্ৰিবিভাজনৰ সূত্ৰ। ত্ৰিবিভাজন সূত্ৰ বুলি কোৱা হয়। ইংৰাজীত কোৱা হয় ট্ৰাইকটমি। ট্ৰাইকটমি প্ৰিন্সিপল। এই ট্ৰাইকটমি প্ৰিন্সিপল মতে যিকোনো দুটা সংখ্যা a আৰু b, ইহঁতৰ মাজত সম্পৰ্ক কেনেকুৱা ধৰণৰ হ'ব পাৰে, বা a সংখ্যাটো b সংখ্যাটোৰ লগত কেনেকুৱা হ'ব পাৰে, বা a সংখ্যাটো অকলে যদি হয় a সংখ্যাটোৰ সম্পৰ্কত কি ধাৰণা ল'ব পাৰিম। এটা তিনি ধৰণৰ আমি ধাৰণা আগবঢ়াব পাৰোঁ। এক নম্বৰ ধাৰণা, আমি যদি শূন্যৰ লগত তুলনা কৰোঁ বাস্তৱ সংখ্যাটোত a, তেতিয়া a ইজ গ্ৰেটাৰ দেন 0। 2 নম্বৰ ধাৰণা কৰিব পাৰোঁ a ইজ লেছ দেন 0। আৰু 3 নম্বৰ ধাৰণা কৰিব পাৰোঁ a ইজ ইকুৱেল 0। এই তিনিটা ধৰণৰ আমি ধাৰণা কৰিব পাৰোঁ। সেইটোকে কোৱা হয় ত্ৰিবিভাজনৰ বা ট্ৰাইকটমি প্ৰিন্সিপল। a আৰু b সম্পৰ্কত যদি আমি চাওঁ, অকল a সম্পৰ্কত যদি চাওঁ a ইজ গ্ৰেটাৰ দেন 0, a আৰু b সম্পৰ্কত যদি চাওঁ তেতিয়া a ইজ গ্ৰেটাৰ দেন b বা a ইজ লেছ দেন b, a ইজ লেছ দেন b হ'ব পাৰে। এই দুটা ধাৰণা হ'ব পাৰে। হয় এতকৈ b সৰু, নহয় এতকৈ b, নহয় a bতকৈ ডাঙৰ, a bতকৈ ডাঙৰ নাইবা a bতকৈ সৰু, এই দুটা কথাই হ'ব পাৰে। গতিকে ত্ৰিবিভাজনৰ সূত্ৰ আৰু দুটা সংখ্যাৰ ক্ষেত্ৰত আমি এই দুটা ধৰ্ম পাব পাৰোঁ। এনেকুৱা দুটা সংখ্যা যদি অসমান হয় তেতিয়াহ'লে সেই সংখ্যাকেইটাকে আমি যি সম্পৰ্ক দ্বাৰা দেখুৱাম সেই সম্পৰ্কটো কোৱা হয় অসমীকা বুলি কোৱা হ'ব। যে এই অসমীকা যিকোনো দুটা সংখ্যাৰ ক্ষেত্ৰত অসমীকাৰ যদি আমি সংজ্ঞা দিবলৈ যাওঁ, তেতিয়াহ'লে যদি এতিয়াত আমি 1 নম্বৰ ক'লোঁ a আৰু b সংখ্যাৰ ক্ষেত্ৰত যে a ইজ গ্ৰেটাৰ দেন 0, 1 নম্বৰ চৰ্তটো যদি চাওঁ আমি, যদি a ইজ গ্ৰেটাৰ দেন b, তেতিয়াহ'লে a মাইনাছ b ইজ গ্ৰেটাৰ দেন 0। এনেকুৱা এটা আমি উদাহৰণ চাওঁ। a মান আমি ধৰি ল'লোঁ 5, b মান ধৰি ল'লোঁ 3, 5 আৰু 3, 5 minus 3 ইজ গ্ৰেটাৰ দেন 0।
সদায় 0 হ'ব, গ্ৰেটাৰ দেন 0 হ'ব। যদি এই দ্বিতীয় সম্পৰ্কটোৰ ক্ষেত্ৰত আমি এৰ মান আমি ধৰি ল'লোঁ a ইজ লেছ দেন b, গতিকে a মান ধৰি ল'লোঁ 3, b মান ধৰি ল'লোঁ 5, 3 আৰু 5। এতিয়া 3 minus 5 ইজ লেছ দেন 0, অৰ্থাৎ 3 minus 5 ইকুৱেল -2। গতিকে আমি এই দুটা কথা সম্পৰ্ক পাব পাৰোঁ যে a ইজ গ্ৰেটাৰ দেন b হ'লে a minus b গ্ৰেটাৰ দেন 0 আৰু a ইজ লেছ দেন b হ'লে a minus b ইজ লেছ দেন 0। এইটোকে কোৱা হয় অসমীকাৰ সংজ্ঞা। অৰ্থাৎ দুটা বাস্তৱ সংখ্যা a আৰু bৰ মাজত ডাঙৰ চিন, সৰু চিন বা সমান চিন আমি দি ব্যৱহাৰ কৰিব পাৰোঁ। যদি আমি চাওঁ, যদি 3 নম্বৰ চৰ্তটো চাওঁ, এইটো 1 নম্বৰ চৰ্ত পালোঁ, এইটো 2 নম্বৰ চৰ্ত পালোঁ। আমি 3 নম্বৰ চৰ্তটো চাওঁ, যদি a ইজ ইকুৱেল b তেন্তে হ'ব a minus b ইজ ইকুৱেল 0। অৰ্থাৎ দুইটা সংখ্যা যদি সমান হয় তেতিয়াহ'লে a minus b ইজ ইকুৱেল 0। গতিকে আমি এই কথাটোকে আমি লিখিব পাৰিম যে দুটা বাস্তৱ সংখ্যা a আৰু bৰ মাজত ডাঙৰ চিন, সৰু চিন বা সমান চিন এই সম্পৰ্ককেইটাই যদি কোনো ৰাশিক বুজোৱা হয়, কোনো ৰাশিক সম্পৰ্কিত কৰা হয়, তেতিয়াহ'লে সেইটোৱে হ'ব অসমীকা বুলি কোৱা হ'ব। এই অসমীকাৰ কিছুমান ধৰ্ম আছে, সেই ধৰ্মবিলাকৰ বিষয়ে আমি প্ৰথম আলোচনা কৰি লওঁ। প্ৰথমটো উপাদ্য হ'ল ট্ৰাইকটমি, যিটো আমি সূত্ৰ লিখিছিলোঁ ট্ৰাইকটমি। যে ট্ৰাইকটমি প্ৰিন্সিপলৰ মতে, ত্ৰিবিভাজনৰ সূত্ৰ মতে a b বাস্তৱ সংখ্যা হ'লে তেন্তে a ইজ গ্ৰেটাৰ দেন b, a ইজ ইকুৱেল b বা a ইজ লেছ দেন b সত্য হ'ব। এই তিনিটাৰ ভিতৰত যিকোনো এটা হ'ব। উপপাদ্য 2টো হ'ল সংক্ৰামক ধৰ্ম, ট্ৰেনজিটিভ প্ৰপাৰ্টি। যে a ইজ গ্ৰেটাৰ দেন b আৰু b ইজ গ্ৰেটাৰ দেন 0 তেন্তে a ইজ গ্ৰেটাৰ দেন c, a ইজ গ্ৰেটাৰ দেন b আৰু b ইজ গ্ৰেটাৰ দেন c হ'ব লাগিছিলে, b ইজ গ্ৰেটাৰ দেন c তেন্তে a ইজ গ্ৰেটাৰ দেন c। এই কথাটোত আমি যদি চাওঁ, উদাহৰণ যদি এটা লৈ চাওঁ যে a ইজ গ্ৰেটাৰ দেন b, আমি এটা উদাহৰণ ল'লোঁ 4 ইজ গ্ৰেটাৰ দেন 3 আৰু 3 ইজ গ্ৰেটাৰ দেন 2, তেতিয়াহ'লে 4 ইজ গ্ৰেটাৰ দেন 2 অৰ্থাৎ a ইজ গ্ৰেটাৰ দেন b, 4 ইজ গ্ৰেটাৰ দেন 3, b ইজ গ্ৰেটাৰ দেন c অৰ্থাৎ 3 ইজ গ্ৰেটাৰ দেন 2, গতিকে 4 ইজ গ্ৰেটাৰ দেন 2। এতিয়া এনেকুৱা এটা আমি উলিয়াব পাৰিম। এইটো ধৰ্ম হ'ল সংক্ৰামক ধৰ্ম। যোগৰ ধৰ্ম, এডিশ্যনেল প্ৰপাৰ্টি। এডিশ্যন প্ৰপাৰ্টিটো হ'ল e ইজ গ্ৰেটাৰ দেন b তেন্তে a প্লাছ c ইজ গ্ৰেটাৰ দেন b প্লাছ c। যদি a bতকৈ ডাঙৰ হয় তেতিয়াহ'লে তাৰ লগত যিকোনো এটা ৰাশি, যিকোনো এটা বাস্তৱ সংখ্যা bক দিলেও ডাঙৰ হৈ থাকিব আৰু সেই সংখ্যাটো bক দিলেও ডাঙৰ হৈ থাকিব। উদাহৰণস্বৰূপে আমি লওঁ 7 ইজ গ্ৰেটাৰ দেন 5, 7 minus 2 আৰু 5 minus 2 ইয়াৰ মাজতো গ্ৰেটাৰ দেন চিনি থাকিব। 7 minus 2 ইজ ইকুৱেল 5, 5 minus 2 ইজ ইকুৱেল 3 বা 7 plus 2 আৰু 5 plus 2 তাৰ মাজত যদি আমি চাওঁ তেতিয়াও গ্ৰেটাৰ দেন চিনি থাকিব। গতিকে সেইটো হ'ল যোগৰ এডিশ্যন প্ৰপাৰ্টি। উপপাদ্য 4টো হ'ল a ইজ গ্ৰেটাৰ দেন b, c ইজ গ্ৰেটাৰ দেন 0 তেতিয়া ac ইজ গ্ৰেটাৰ দেন bc, c ইজ গ্ৰেটাৰ দেন 0। এই কথাটোৰ ওপৰত লক্ষ্য কৰিব লাগিব। যদি a bতকৈ ডাঙৰ হয় আৰু শূন্যতকৈ ডাঙৰ যিকোনো সংখ্যা যদি পূৰণ কৰা হয় তেতিয়াহ'লে ডাঙৰ সংখ্যাটোৰ পূৰণফলটো ডাঙৰ হ'ব, সৰু সংখ্যাৰ পূৰণফলটো সৰু হ'ব। এইটো আমি এটা উদাহৰণৰ সহায়ত চাওঁ যে 7 ইজ গ্ৰেটাৰ দেন 5 আৰু 3 ইজ গ্ৰেটাৰ দেন 0 তেতিয়া 7 into 3 ইজ 7 into 3 আৰু 5 into 3 ইয়াৰ মাজত নিশ্চয় ডাঙৰ চিহ্ন হ'ব। 7 into 3 21, 5 into 3 15। গতিকে এইটো ধৰ্ম তেনেকুৱা। যদি c ইজ লেছ দেন 0 হয়, 2 নম্বৰটোত যদি c ইজ লেছ দেন 0 হয়, যে আমি ধৰি ল'লোঁ এইটো -3, তেতিয়াহ'লে সম্পৰ্কটো কি হ'ব চাওঁ। 7 into আমি চাওঁ 7 into -3
5 into minus 3. 7 into minus 3 মানে হ'ল minus 21. 5 into minus 3 মানে minus 15. তেতিয়া minus 21 টো লেছ দেন হ'ব 15তকৈ। ইয়াত চিনটো লুটি খাই যাব। গতিকে এইটোৱে হ'ল 2 নম্বৰ। যদি চি ইজ লেছ দেন 0, আগত যিটো এ চি ইজ গ্ৰেটাৰ দেন আছিলে, ইয়াত এ চি ইজ লেছ দেন বি চি। এইটো হ'ল উপবাদ্য 4ৰ 2টো। এইখিনিৰ পৰা আমি এটা সিদ্ধান্ত ল'ব পাৰোঁ যে এ ইজ গ্ৰেটাৰ দেন যদি বি হয়, এই কথাটো বিশেষ মনত ৰাখিবলগীয়া, মাইনাছ এ ইজ লেছ দেন বি। উদাহৰণস্বৰূপে লক্ষ্য কৰিবা 7 ইজ গ্ৰেটাৰ দেন 5, তেতিয়া -7 আৰু -5ৰ মাজত যিটো ৰিলেশ্যন, সেই ৰিলেশ্যনটো হ'ব লেছ দেন। তাত যিটো আগতে ডাঙৰ আছিলে, আগত মাইনাছ চিন হোৱাৰ কাৰণে সি সৰু হ'ল, যিটো সৰু আছিলে সি মাইনাছ চিন হোৱাৰ কাৰণে ডাঙৰ হ'ল। এইটো এটা সম্পৰ্ক বিশেষ মনত ৰাখিবলগীয়া, বিশেষকৈ আমাৰ অংক কৰোঁতে এই কথাটো মনোযোগেৰে মনত ৰাখিবলগীয়া কথা, কাৰণ নহ'লে ভুল হৈ গুচি যায়। 2 নম্বৰৰ টোকাটো হ'ল এ ইজ গ্ৰেটাৰ দেন বি, A1 ইজ গ্ৰেটাৰ দেন B1, A2 ইজ গ্ৰেটাৰ দেন B2। এনেকৈ যদি AN গ্ৰেটাৰ দেন BN হয়, তেতিয়াহ'লে এই ডাঙৰ সংখ্যাবিলাকৰ পূৰণফলবিলাক সৰু সংখ্যাবিলাকৰ পূৰণফলতকৈ ডাঙৰ হ'ব। এইটো আমি জানোৱেই। A ইজ গ্ৰেটাৰ দেন B ইজ গ্ৰেটাৰ দেন 0, অৰ্থাৎ দুইটা শূন্যতকৈ ডাঙৰ, আৰু A ইজ গ্ৰেটাৰ দেন যদি B হয়, এই দুইটা শূন্যতকৈ ডাঙৰ সংখ্যা দুটাৰে যদি A ইজ গ্ৰেটাৰ দেন B হয়, তেনে A টু দি পাৱাৰ n ইজ গ্ৰেটাৰ দেন B টু দি পাৱাৰ n। অৰ্থাৎ এৰ ওপৰত যদি n পাৱাৰ কৰা হয়, তেতিয়াহ'লে বি পাৱাৰত একে পাৱাৰ কৰিলে ডাঙৰ হ'ব, একে ঘাত কৰিলে ডাঙৰ হ'ব। উদাহৰণস্বৰূপে তোমালোকে এটা চাব পাৰা 3 ইজ গ্ৰেটাৰ দেন 2, 3 স্কোৱাৰ আৰু 2 স্কোৱাৰ, তাত ইয়াত n মানে হ'ল 2। আমি যদি তুলনা কৰি চাওঁ 3 টু দি পাৱাৰ 2 আৰু 2 টু দি পাৱাৰ 2, 3 টু দি পাৱাৰ 2 মানে 9, 2 টু দি পাৱাৰ 2 মানে 4, দিছ গ্ৰেটাৰ দেন হ'ব 3 টু দি পাৱাৰ 2। সেইটোৱে সম্পৰ্ক, 3 টু দি পাৱাৰ 2 ইজ গ্ৰেটাৰ দেন 2 টু দি পাৱাৰ 2, বা A টু দি পাৱাৰ n ইজ গ্ৰেটাৰ দেন B টু দি পাৱাৰ n। এইটো যদি লুটি খুৱাই দিয়া হয় 1/A টু দি পাৱাৰ n, 1/3 টু দি পাৱাৰ 2, 1/2 টু দি পাৱাৰ 2, তেতিয়াহ'লে এই মানটো উল্টা হ'ব, অৰ্থাৎ A টু দি পাৱাৰ n ইজ লেছ দেন B টু দি পাৱাৰ 1/n হ'ব। তাৰ পিছৰ সম্পৰ্কটো চাওঁ, A B গ্ৰেটাৰ দেন 0 আৰু 1/A, তেতিয়াহ'লে কি হ'ব 1/A ইজ লেছ দেন 1/B। এইটো আমি সম্পৰ্কটো নিশ্চয় চাব পাৰিম। 3 ইজ গ্ৰেটাৰ দেন 2, 1/3 আৰু 1/2, 1/3 মানে 0.3, 1/2 মানে 0.5। গতিকে 0.3তকৈ 0.5টো নিশ্চয় ডাঙৰ হ'ব, গতিকে ডাঙৰ চিন বাঢ়িব। যিটো আগতে ডাঙৰ আছিলে 1/, কৰাৰ কাৰণে সৰু সংখ্যাটো ডাঙৰ হ'ল, ডাঙৰ সংখ্যাটো সৰু হ'ল, অৰ্থাৎ ভগ্নাংশৰ মানটো ইয়াত ডাঙৰ হ'ব। তেনেকৈ A টু দি পাৱাৰ 1/n, B টু দি পাৱাৰ 1/n, A টু দি পাৱাৰ P/Q আৰু B টু দি পাৱাৰ P/Q তেনেদৰে ডাঙৰ হ'ব। A ইজ গ্ৰেটাৰ দেন B, তেতিয়া একেটা সংখ্যাৰ ওপৰত যদি আমি একেটা সংখ্যা ভূমি হিচাপে লৈ এই ডাঙৰ বা সৰু পাৱাৰকেইটা আমি দি দিওঁ, তেতিয়াহ'লে একেটা সংখ্যাৰ ভূমিত এই যিটো ডাঙৰ পাৱাৰ হ'ব সেই ডাঙৰ হ'ব। উদাহৰণস্বৰূপে 3 ইজ গ্ৰেটাৰ দেন 2, তেতিয়া আমি 2 ওপৰত যদি পাৱাৰ কৰোঁ 2 টু দি পাৱাৰ 3 আৰু 2 টু দি পাৱাৰ 2, 3 টু দি পাৱাৰ 3 আৰু 2 টু দি পাৱাৰ 3 কৰোঁ, 2 টু দি পাৱাৰ 2 কৰোঁ, 3 টু দি পাৱাৰ 2 কৰোঁ, 3 টু দি পাৱাৰ 3 আৰু 3 টু দি পাৱাৰ 2 কৰোঁ। তাত এটা নিৰ্দিষ্ট সংখ্যাক এই ডাঙৰ ভূমিটো যদি বহাওঁ, সৰু ভূমিটো যদি বহাওঁ, তেতিয়া 3 টু দি পাৱাৰ 3 আৰু 3 টু দি পাৱাৰ 2, এই দুইটাৰ ভিতৰত 3 টু দি পাৱাৰ 3টো নিশ্চয় ডাঙৰ হ'ব। A ইজ গ্ৰেটাৰ দেন B, C ইজ গ্ৰেটাৰ দেন 0, তেনে A/C ইজ গ্ৰেটাৰ দেন B/C, তেনে C লেছ দেন হ'লে A/C ইজ লেছ দেন B/C। গতিকে এইখিনি হ'ল টোকা, এইখিনি মনত ৰাখিবলগীয়া কথা। ইয়াৰ পিছতে আমি অনুশীলনীৰ অংক আৰম্ভ কৰিম।